নমস্কাৰ মই সুদৰ্শন তাত হিদিনা ওয়েল্ডিং চলি আছিল ওয়েল্ডিং চলি থাকোতেই মাত্ৰ এটা ফিৰিঙতিৰ ফলত জুই লাগিল আৰু 3500 লিটাৰ ডিজেল পেট্ৰল থকা টিআৰপি গেম জোনত নিমিখতে জুই বিয়পি পৰিল জুইৰ লেলিহান শিখাই 12টিকৈ শিশুক গিলি পেলালে এতিয়া পৰ্যন্ত মুঠ 30 জনৰ মৃত্যু হৈছে এই ঘটনাটোত কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে গুজৰাটৰ ৰাজকোটৰ টিআৰপি গেম জোনত শনিবাৰে সন্ধিয়া 4:30 এই লগা জুই নিৰ্বাপন কৰিবলৈ প্ৰায় 3 ঘণ্টা সময় লাগে অগ্নি নিৰ্বাপক বাহিনীৰ 8টাকৈ দলে মিলিহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় গোটেই ৰাতি উদ্ধাৰ অভিযান চলে তাৰ সুবাৰতেই 25 জনতকৈও অধিক লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে প্ৰত্যক্ষদৰ্শীৰ মতে গেম জোনটোত উইকেণ্ডৰ বাবে 500 টকাৰ টিকেট 99 টকাতে দি থকা হৈছিল হেহে ভিৰ বেছি আছিল টিআৰপি গেম জোনৰ সত্তাধিকাৰী যুবৰাজ সিং সোলংকি সহযোগী প্ৰকাশ জৈন ৰাহুল ৰাথোৰ আৰু মেনেজাৰ নিতিন জৈনক আৰক্ষীয়ে ইতিমধ্যে জিম্মাত লৈছে উল্লেখ্য যে দুৰ্ঘটনাটোৰ পাছত চাৰিওজনে নিজৰ ফোন বন্ধ কৰি ৰাখিছিল 2020 চনত ভাড়াত লোৱা 2 একৰ মাটিত নিৰ্মাণ কৰা হৈছিল 3 মহলীয়া গেম জোনটো কাঠ আৰু টিনৰ ওপৰত ভেটি কৰি বিল্ডিংটোৰ অবয়ব থিয় হৈ আছে অট্টালিকাটোৰ বহু ঠাইত পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কামো চলি আছিল এঠাইত চিৰিৰ ওপৰত চলি থকা ওয়েল্ডিংৰ পৰা ফিৰিঙতি চিটিকি এটা বিস্ফোৰণ সংঘটিত হয় আৰু আশে-পাশে জুই লাগে গেম জোনৰ গম্বুজটো কাপোৰ আৰু আহেৰে তৈয়াৰ কৰা হৈছিল কাঠ টিন আৰু থাৰ্মোকল শীটৰ সহায়ত বাকি অবয়বটো নিৰ্মাণ কৰা হৈছিল মজিয়াখনো ৰবৰ ৰেজিন আৰু থাৰ্মোকলেৰে ঢাকি থোৱা আছিল ইয়াৰ উপৰিও গেম জোনটোত 2000 লিটাৰ ডিজেল আৰু 1500 লিটাৰ পেট্ৰল মজুত আছিল হেহে নিমিখতে জুই দ্ৰুত গতিত বিয়পি পৰে প্ৰত্যক্ষদৰ্শীৰ মতে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে তলৰ পৰা ওপৰলৈ জুই বিয়পি পৰিছিল 3 মহলীয়া বিল্ডিংটোত কেৱল এফালে চিৰি আছিল দ্বিতীয় আৰু তৃতীয় মহলাৰ মানুহে হেয়ে পলায়নৰ কোনো সুযোগেই নাপালে উপায়ুক্ত আনন্দ পেটেলে কয় যে মৃতদেহবোৰ ইমানেই বেয়াকৈ জ্বলি গৈছে যে সেইসমূহৰ চিনাক্তকৰণ কৰাটো কঠিন চিনাক্ত কৰিবলৈ ডিএনএ টেষ্ট কৰিব লাগিব উল্লেখ্য যে ৰাজকোটৰ সকলো গেম জোন বন্ধ কৰি দিয়া হৈছে আৰক্ষী অধীক্ষক ৰাজু ভাৰ্গৱৰ মতে টিআৰপি গেম জোনত ফায়াৰ এনঅচি নাছিল তদন্তৰ বাবে চৰকাৰে ইতিমধ্যে এসআইটি গঠন কৰি দিছে ইফালে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বীৰেন বৈষ্ণৱ আৰু দেবেন দেশায়ে ৰাজ্যখনৰ চাৰিওখন বৃহৎ নগৰ ক্ৰমে আহমেদাবাদ বদোদৰা ৰাজকোট আৰু সুৰাটৰ সকলো গেম জোনৰ সবিশেষ বিচাৰিছে আদালতে চাৰিওখন মেট্ৰো নগৰৰ পৌৰ নিগমক 24 ঘণ্টাৰ ভিতৰত এই তথ্য প্ৰদান কৰিবলৈ কয় এই দুৰ্ভাগ্যজনক ঘটনাটোৰ পাছতেই ফায়াৰ এনঅচিৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ চৰ্চিত হৈছে লগতে জুই লগাৰ সময়ত জৰুৰী ব্যৱস্থাপনাৰ কথাও বাৰুকৈ চৰ্চিত হৈছে প্ৰশ্ন উঠিছে কোনো এক দুৰ্ঘটনা ঘটিলেহে আইন আৰু প্ৰশাসন সৰব হয় কিয় ফায়াৰ এনঅচি নথকাকৈ কিদৰে গেম জোনটো চলি থাকিব পাৰিছিল অৱশ্য তদন্তৰ পাছতহে গম পোৱা যাব বিতং তথ্য আপোনালোকে চাই আছিল দা ক্ৰছ কাৰেণ্ট মই সুদৰ্শন কহি শৰ্মাই বিদায় মাগিছো